ওম শান্তি। আজিৰ তাৰিখ 6 জুলাই 2025 বৰ্ষ। আজি ৰবিবাৰ। অব্যক্ত বাপদাদাৰ অব্যক্ত মৰলী আৰু আজিৰ অব্যক্ত মৰলীৰ ৰিভাইজ তাৰিখ হৈছে 2006 বৰ্ষৰ 18 জানুৱাৰী। আৰু আজিৰ অব্যক্ত মৰলীৰ সাৰ হৈছে সংকল্প সময় আৰু বাণীৰ সঞ্চয় আঁচনিৰ দ্বাৰা সফলতাৰ উৎসৱ উদযাপন কৰা। নিৰাশ আত্মাসকলৰ মাজত আশাৰ দীপক জ্বলোৱা। সংকল্প সময় আৰু বাণীৰ সঞ্চয় আঁচনিৰ দ্বাৰা সফলতাৰ উৎসৱ উদযাপন কৰা। নিৰাশ আত্মাসকলৰ মাজত আশাৰ দীপক জ্বলোৱা। আজি স্নেহৰ দিন। চাৰিওফালৰ সকলো সন্তান স্নেহৰ সাগৰত সমাহিত হৈ আছে। এই স্নেহ সহযোগী কৰি তোলোতা হয়। স্নেহ অন্য সকলো আকৰ্ষণৰ পৰা ঊৰ্ধত লৈ যাওঁতা হয়। স্নেহৰ বৰদান তোমালোক সকলো সন্তানৰ জন্মৰ বৰদান। স্নেহত পৰিৱৰ্তন কৰোৱাৰ শক্তি আছে। পিতাই কৈছে স্নেহত পৰিৱৰ্তন কৰোৱাৰ শক্তি আছে। গতিকে আজিৰ দিনটোত দুই প্ৰকাৰৰ সন্তান চাৰিওফালে দেখিলোঁ। স্নেহী সন্তানটো সকলো হয়, কিন্তু এবিধ হ'ল স্নেহী সন্তান, আনবিধ হ'ল স্নেহত লীন সন্তান। স্নেহত লীন হৈ থকা সন্তান প্ৰতিটো সংকল্পত, প্ৰতিটো শ্বাসত, প্ৰতিষাৰ বচনত, প্ৰতিটো কৰ্মত স্ৰোত সহজে পিতাৰ সমান হৈ থাকে। কিয়? সন্তানসকলক পিতাই সমৰ্থ হোৱাৰ বৰদান দিছে। আজিৰ দিনটোক স্মৃতি তথা সমৰ্থ দিৱস বুলি কয়। কিয়? পিতাই অৰ্থাৎ ব্ৰহ্মা বাবাই আজিৰ দিনটোত নিজক ৰাজহাঁহ স্বৰূপ কৰিলে আৰু স্নেহত লীন সন্তানসকলক বিশ্বৰ মঞ্চত প্ৰত্যক্ষ কৰালে। ব্যক্তত প্ৰত্যক্ষ সন্তানসকলক কৰালে। ব্যক্তত প্ৰত্যক্ষ সন্তানসকলক কৰালে আৰু স্বয়ং অব্যক্ত ৰূপত সংগী হ'ল। আজি এই স্মৃতি তথা সমৰ্থ দিৱসত বাপদাদাই সন্তানসকলক বালক তথা মালিক কৰি সৰ্বশক্তিমান পিতাক মাষ্টাৰ সৰ্বশক্তিমান হৈ প্ৰত্যক্ষ কৰাৰ কাৰ্য দিলে আৰু পিতাই দেখি আনন্দিত হৈছে যে যথা যোগ তথা শক্তি সকলো সন্তানে পিতাক প্ৰত্যক্ষ কৰিবলৈ অৰ্থাৎ বিশ্ব কল্যাণ কৰি বিশ্ব পৰিৱৰ্তন কৰাৰ কাৰ্যত ব্ৰতী হৈ আছে। পিতাৰ দ্বাৰা সৰ্বশক্তিৰ যি উত্তৰাধিকাৰ পাইছে সেয়া নিজৰ প্ৰতি আৰু বিশ্বৰ আত্মাসকলৰ প্ৰতি কাৰ্যত ব্যৱহাৰ কৰি আছে। বাপ দাদায়ো এনেকুৱা মাষ্টাৰ সৰ্বশক্তিমান পিতাৰ সমান উৎসাহ উদ্দীপনাত থকা সৰ্বতোমুখী সেৱাধাৰী, নিস্বাৰ্থ সেৱাধাৰী, বেসদৰ সেৱাধাৰী সন্তানসকলক পদম পদম গুণ অন্তৰেৰে অভিনন্দন জনাই আছে। অভিনন্দন, অভিনন্দন। দেশৰ সন্তানসকলো কম নহয় আৰু বিদেশৰ সন্তানসকলো কম নহয়। আৰু বিদেশৰ সন্তানসকলো কম নহয়। পিতাই কৈছে যে দেশৰ সন্তানসকলো কম নহয় আৰু বিদেশৰ সন্তানসকলো কম নহয়। বাপ দাদাই এনেকুৱা সন্তানসকলৰ ভিতৰি অন্তৰেৰে মহিমাও কৰে আৰু গীতো গায়, বাহ সন্তান বাহ। তোমালোক সকলো বাহ বাহ। সন্তান হোৱা নহয়, হাত লৰাই আছে, বৰ ভাল। বাপ দাদাই সন্তানসকলক লৈ গৌৰৱ কৰে। গোটেই কল্পত এনেকুৱা কোনো পিতা নাই যাৰ প্ৰতিগৰাকী সন্তান স্বৰাজ্য অধিকাৰী ৰজা হ'ব। বাপদাদাই যি কৈছে যে বাপদাদাই সন্তানসকলক লৈ গৌৰৱ কৰে। গোটেই কল্পত এনেকুৱা কোনো পিতা নাই যাৰ প্ৰতিগৰাকী সন্তান স্বৰাজ্য অধিকাৰী ৰজা হ'ব। তোমালোক সকলোতো স্বৰাজ্য অধিকাৰী ৰজা হোৱা নহয়, প্ৰজাটো নোহোৱা নহয়। বহুত সন্তানে যেতিয়া বাৰ্তালাপ কৰে তেতিয়া কয় মই ভৱিষ্যতে কি হ'ম তাৰ চিত্ৰ মোক দেখুৱাওক।
বাপ দাদাই কি কয়? পুৰণা সন্তানসকলেতো কয় যে জগত অম্বা মায়ে প্ৰত্যেককে চিত্ৰ দিছিল, সেয়েহে আমাকো চিত্ৰ দিয়ক। বাপদাদাই কয় প্ৰতিগৰাকী সন্তানক পিতাই বিচিত্ৰ দৰ্পণ দিছে। সেই দৰ্পণত নিজৰ ভৱিষ্যতৰ চিত্ৰ চাব পাৰা যে মই কোন জানানে? সেই দৰ্পণ তোমালোকৰ ওচৰত আছেনে? জানানে কোনখন দৰ্পণ? প্ৰথম শাৰীত বহা সকলেতো জানে চাগৈ নহয়? জানানে? সেই দৰ্পণ হৈছে বৰ্তমান সময়ৰ স্বৰাজ্য স্থিতিৰ দৰ্পণ। বৰ্তমান সময়ত যিমান স্বৰাজ্য অধিকাৰী সেই অনুসৰি বিশ্ব ৰাজ্য অধিকাৰী হ'ব। এতিয়া নিজে নিজক দৰ্পণত চোৱা, স্বৰাজ্য অধিকাৰী সদায় হোৱা নে? নে কেতিয়াবা অধীন কেতিয়াবা অধিকাৰী? যদি কেতিয়াবা অধীন কেতিয়াবা অধিকাৰী, কেতিয়াবা চকুৱে প্ৰতাৰণা কৰে, কেতিয়াবা মনে প্ৰতাৰণা কৰে, কেতিয়াবা মুখে প্ৰতাৰণা কৰে, কেতিয়াবা কাণেও প্ৰতাৰণা কৰি দিয়ে। ব্যৰ্থ কথা শুনাৰ চখ হৈ যায়। যদি কোনোবাটো কৰ্মেন্দ্ৰিয়ই প্ৰতাৰণা কৰে, অধীন কৰি দিয়ে, তেন্তে ইয়াৰ দ্বাৰা সিদ্ধ হয় যে পিতাৰ দ্বাৰা যি সৰ্বশক্তি বৰদানত প্ৰাপ্ত হৈছে বা উত্তৰাধিকাৰত প্ৰাপ্ত হৈছে, সেই নিয়ন্ত্ৰণ শক্তি শাসন কৰাৰ শক্তি নাই। গতিকে ভাবা, যিয়ে নিজক শাসন কৰিব নোৱাৰে, তেওঁ বিশ্বক কেনেকৈ শাসন কৰিব? নিজৰ বৰ্তমান স্থিতিৰ স্বৰাজ্য অধিকাৰীৰ দৰ্পণত প্ৰতীক্ষা কৰা। দৰ্পণটো সকলোৱে পাইছা নহয়? যদি দৰ্পণ পাইছা তেন্তে হাত দাঙা। দৰ্পণত কোনো দাগটো হৈ যোৱা নাই? দৰ্পণ স্পষ্টনে? বাপদাদাই প্ৰত্যেক সন্তানকে স্বৰাজ্য অধিকাৰীৰ সমান দিছে। মাষ্টাৰ সৰ্বশক্তিমানৰ উপাধি সকলো সন্তানে পিতাৰ দ্বাৰা পাইছে। মাষ্টাৰ শক্তিমান নহয়, সৰ্বশক্তিমান। বহুত সন্তানে বাৰ্তালাপত এইটোও কয়, বাবা আপুনিতো সৰ্বশক্তি দিলে, কিন্তু এই শক্তিবোৰে কেতিয়াবা কেতিয়াবা সময়ত কাম নকৰে। অভিযোগ কৰে, সময়ত জাগ্ৰত নহয়। সময় পাৰ হৈ যোৱাৰ পাছত জাগ্ৰত হয়। কি কাৰণে হয়? যি সময়ত যিটো শক্তি আহ্বান জনোৱা, সেই সময়ত পৰীক্ষা কৰা যে মই মালিকবোধৰ আসনত স্থিৰ হৈ আছোনে? যদি কোনোবা আসনত স্থিৰ হৈ নাথাকে, তেন্তে আসনত স্থিৰ হৈ নথকাজনৰ আদেশ কোনেও নামানে। স্বৰাজ্য অধিকাৰী হওঁ, মাষ্টাৰ সৰ্বশক্তিমান হওঁ, পিতাৰ দ্বাৰা উত্তৰাধিকাৰ আৰু বৰদানৰ অধিকাৰী হওঁ, এই আসনত স্থিৰ হৈ তাৰ পাছত আদেশ দিয়া। কি কৰোঁ, কেনেকৈ কৰোঁ নহয়েই। আসনৰ তলত বহি আসনৰ পৰা নামি আদেশ দিয়া, তেন্তে কেনেকৈ মানিব? আজিকালিৰ সময়তো যদি কোনোবা প্ৰধানমন্ত্ৰী আসনত থাকে, তেতিয়া সকলোৱে মানিব আৰু আসনৰ পৰা নামি গ'লে তেতিয়া কোনোবাই মানিব জানো? গতিকে পৰীক্ষা কৰা যে আসনত স্থিৰ হৈ আছোনে? অধিকাৰী হৈ আদেশ দিওঁনে? পিতাই প্ৰত্যেক সন্তানক কৰ্তৃত্ব দিছে। পৰমাত্ম কৰ্তৃত্ব আছে, কোনো আত্মাৰ কৰ্তৃত্ব পোৱা নাই। মহাত্মাৰ কৰ্তৃত্ব পোৱা নাই, পৰমাত্ম কৰ্তৃত্ব। গতিকে কৰ্তৃত্ব আৰু অধিকাৰ এইটো স্থিতিত স্থিৰ হৈ যিকোনো শক্তিক আদেশ দিয়া, সেই শক্তিয়ে হয় হুজুৰ কৰিব। বাপদাদাই কৈছে যে পিতাই প্ৰত্যেক সন্তানক কৰ্তৃত্ব দিছে। পৰমাত্ম কৰ্তৃত্ব আছে, কোনো আত্মাৰ কৰ্তৃত্ব পোৱা নাই। মহাত্মাৰ কৰ্তৃত্ব পোৱা নাই, পৰমাত্ম কৰ্তৃত্ব। গতিকে কৰ্তৃত্ব আৰু অধিকাৰ এইটো স্থিতিত স্থিৰ হৈ যিকোনো শক্তিক আদেশ দিয়া, সেই শক্তিয়ে হয় হুজুৰ কৰিব। সৰ্বশক্তিৰ আগত এই মায়া, প্ৰকৃতি, সংস্কাৰ, স্বভাৱ সকলো দাসী হৈ যাব। তোমালোক মালিকৰ অপেক্ষা কৰিব। তোমালোকৰ মালিকৰ অপেক্ষা কৰিব। মালিক কিবা আদেশ দিয়ক। আজি সমৰ্থ দিৱস হয় নহয়, তেন্তে সন্তানসকলৰ কি কি সামৰ্থ্য আছে সেয়া বাপদাদাই পুনৰাই সোঁৱৰাই আছে। মনোযোগ আকৰ্ষণ কৰাই আছে। সময়ত শক্তিহীন কিয় হৈ যোৱা? বাপদাদাই দেখিছে গৰিষ্ঠ সংখ্যক সন্তানৰ ছিদ্ৰ আছে। শক্তি ক্ষৰণ হোৱাৰ কাৰণে কম হৈ যায় আৰু ক্ষৰণ বিশেষকৈ দুটা কথাৰ হয়। সেই দুটা কথা হৈছে
সংকল্প আৰু সময় ব্যৰ্থত যায়। বেয়া নহয় কিন্তু ব্যৰ্থ। সময়ত বেয়া কাম নকৰে কিন্তু জমাও নকৰে। কেৱল চাই যে আজি বেয়া একো নহ'ল কিন্তু ভাল কি জমা কৰিলা। হেৰুৱা নাই কিন্তু উপাৰ্জন কি কৰিলা। দুখ দিয়া নাই কিন্তু সুখ কিমানক দিলা। অশান্ত কাকো কৰা নাই কিন্তু শান্তিৰ প্ৰকম্পন কিমান বিস্তাৰ কৰিলা। শান্তিদূত হৈ বায়ুমণ্ডলৰ দ্বাৰা বা মুখৰ দ্বাৰা প্ৰকম্পনৰ দ্বাৰা শান্তি কিমানক দিলা। কিয়নো জানা যে এই অলপ সময়ে হৈছে পুৰুষোত্তম কল্যাণকাৰী জমা কৰাৰ সময়। এতিয়া নহ'লে তেন্তে কেতিয়াও নহয়। এইটো যাতে প্ৰতিটো মুহূৰ্ততে স্মৃতিত থাকে। হৈ যাব, কৰি ল'ম, এতিয়া নহ'লে তেন্তে কেতিয়াও নহয়। পিতা ব্ৰহ্মাৰ এয়াই তীব্ৰগতিৰ পুৰুষাৰ্থ আছিল। সেয়েহে 1 নম্বৰ লক্ষ্যত উপনীত হ'ল। তেনেহ'লে পিতাই যি সামৰ্থ্য প্ৰদান কৰিছে, আজি সমৰ্থ দিৱসত স্মৃতিলৈ আহিল নহয়। সঞ্চয়ৰ আঁচনি হাতত লোৱা, সংকল্প ৰাহি, সময় ৰাহি, বাণী ৰাহি, যি যথাৰ্থ বাণী নহয়, অযথাৰ্থ ব্যৰ্থ বাণীৰ ৰাহি। বাপ দাদাই সকলো সন্তানক সদায় কৰ্তৃত্বৰ আসনত স্থিৰ হোৱা স্বৰাজ্যাধিকাৰী ৰজা ৰূপত চাবলৈ বিচাৰে। পচন্দ কৰা নে? এইটোৰ ৰূপ পচন্দ কৰা নহয়। কেতিয়াবা বাপ দাদাই কোনোবা সন্তানক টিভিত চালে তেতিয়া এইটো ৰূপত চায়। বাপ দাদাই প্ৰাকৃতিক টিভি আছে। বাপ দাদাৰ প্ৰাকৃতিক টিভি আছে। বুটাম টিপিবলগীয়া নহয়, একে সময়তে চাৰিওফালে চাব পাৰে। প্ৰতিগৰাকী সন্তানক চুকে কোণে থকাসকলক চাব পাৰে বাপ দাদাই। তেন্তে হ'ব পাৰেনে? কালিলৈ টিভি খুলিলে তেতিয়া কি দেখিবলৈ পোৱা যাব? ফৰিষ্টাৰ পোছাকত। ফৰিষ্টাৰ পোছাক হৈছে চিকমিকাই থকা লাইটৰ পোছাক। এই শৰীৰবোধৰ মাটিৰ পোছাক নিপিন্ধিবা। চিকমিকাই থকা পোছাক হওক, সফলতাৰ তৰা হওক, প্ৰত্যেকৰে বাপ দাদাই এনেকুৱা মূৰ্তি চাবলৈ বিচাৰে। পচন্দ কৰা নহয়? বাপ দাদাই সুধিছে যে পচন্দ কৰা নহয়? মাটিৰ পোছাক পিন্ধিলে তেতিয়া মাটিৰেই হৈ যাবা নহয়। যেনেকৈ পিতা অশৰীৰী পিতা ব্ৰহ্মাই চিকমিকাই থকা পোছাক পৰিধান কৰি আছে, ফৰিষ্টা হয়। তেন্তে পিতাক অনুসৰণ কৰা। স্থূল ৰূপত চোৱা, তোমালোকৰ কাপোৰত মাটি লাগি গ'লে, দাগ লাগি গ'লে তেতিয়া কি কৰা? সলাই লোৱা নহয়। তেনেকৈ পৰীক্ষা কৰা যে পোছাক সদায় চিকমিকাই থকা ফৰিষ্টাৰ হয়নে? তেনেকৈ পৰীক্ষা কৰা যে পোছাক সদায় চিকমিকাই থকা ফৰিষ্টাৰ হয়নে? পিতাই যাক লৈ গৌৰৱ কৰে যে প্ৰতিগৰাকী সন্তান ৰজাৰ সন্তান, সেইটো স্বৰূপত থাকা, ৰজা হৈ থাকা। তেতিয়া এই মায়া তোমালোকৰ দাসী হৈ যাব আৰু বিদায় ল'বলৈ আহিব। আধাকল্পৰ কাৰণে বিদায় ল'বলৈ আহিব। প্ৰহাৰ নকৰিব। বাপ দাদাই সদায় কয় পিতাৰ প্ৰতি সমৰ্পিত হওঁতা কেতিয়াও পৰাজিত হ'ব নোৱাৰে। যদি পৰাজিত হয় তেন্তে সমৰ্পিত হোৱা নাই। এতিয়া তোমালোক সকলোৰে মিটিং হ'ব নহয়। মিটিঙৰ তাৰিখ নিৰ্ধাৰিত কৰা হয় নহয়। এইবাৰ বাপ দাদাই কেৱল সেৱাৰ পৰিকল্পনাৰ মিটিং চাব নিবিচাৰে। সেৱাৰ পৰিকল্পনা কৰা, কিন্তু মিটিঙত সফলতাৰ উৎসৱৰ পৰিকল্পনা কৰা। বহুত উৎসৱ কৰিলা, এতিয়া সফলতাৰ উৎসৱৰ তাৰিখ নিৰ্ধাৰণ কৰা। বাৰু ভাবিছা যে সকলো কেনেকৈ হ'ব? বাপ দাদাই কয় অতি কমেও 108 ৰত্নইতো সফলতা মুহূৰ্তৰ উৎসৱ উদযাপন কৰক। উদাহৰণ হওক। এইটো হ'ব পাৰেনে? কোৱা। প্ৰথম শাৰীৰ সকলে কোৱা হ'ব পাৰেনে? উত্তৰ দিয়াৰ সাহস নাই। ভাবে নাজানো কৰিম নে নকৰিম। সাহসেৰে সকলো হ'ব পাৰে। সাহসেৰে সকলো হ'ব পাৰে। দাদীয়ে কোৱা 108 সফলতা মুহূৰ্ত হ'ব পাৰেনে? হয়, নিশ্চয় হ'ব পাৰে। সফলতাৰ উৎসৱ হ'ব পাৰে। চোৱা, দাদীৰ সাহস আছে। তোমালোক সকলোৰে হৈ সাহস দেখুৱাই আছে। গতিকে সহযোগী হ'বা। গতিকে এয়া যি মিটিং হ'ব, বাপ দাদাই তাৰ খতিয়ান ল'ব। পাণ্ডৱ চোৱাচোন। পাণ্ডৱ কোৱাচোন, কিয় চুপ হৈ আছা? চুপ কিয়? এই সাহস কিয় নাই? এনেকুৱা হোৱা নে
যে কৰি দেখুৱাম, ঠিক আছে, সাহসটো ৰাখিব পাৰা নহয়। যিসকলে ভাবা যে মইতো সাহসেৰে কৰি দেখুৱাম, তেওঁলোকে হাত দাঙা। কৰিবানে? কোনো সংস্কাৰ নাথাকিবনে? কোনো দুৰ্বলতা নাথাকিবনে? বাৰু, মধুবনৰ সকলেও হাত দাঙি আছে। বাহ, অভিনন্দন, অভিনন্দন। বাৰু, 108টো তেনেহ'লে সহজ হৈ যাব। ইমানবিলাকে হাত দাঙিছে, তেন্তে 108নো কি ডাঙৰ কথা? ডবল বিদেশীসকলে কি কৰিবা? বাপদাদাই পুনৰ বিদেশীসকলক সুধিছে যে ডবল বিদেশীসকলে কি কৰিবা? হয়, দাদী জানকীয়ে শুনি আছে। তেওঁ উৎসাহিত হৈ আছে যে মই কওঁ, বিদেশীৰ মালাও চাম, ঠিক আছেনে? হাত দাঙা। ঠিক আছেনে? বাৰু, আজি এওঁলোক ডবল বিদেশী। কিমান বহি আছে? 200। ইয়াৰ পৰা 108টো তৈয়াৰ হৈ যাব। ঠিক আছে নহয়? এই ক্ষেত্ৰত প্ৰথমে মই কৰিব লাগে। এই ক্ষেত্ৰত আনক নাচাবা। প্ৰথমে মই, অন্য মই নকৰিবা। এইটো মই নিশ্চয় কৰিবা। বাপদাদাই আৰু কাম দিছে। আজি সমৰ্থ দিৱস হয় নহয়? গতিকে সামৰ্থ্য আছে। বাপদাদাই এক বিচিত্ৰ দেৱালী উদযাপন কৰিব বিচাৰে। তোমালোকেতো দেৱালী অনেকবাৰ উদযাপন কৰিলা, কিন্তু বাপদাদাই বিচিত্ৰ দেৱালী উদযাপন কৰিব বিচাৰে। শুনাওনে? বাৰু, বৰ্তমান সময়তো দেখিয়ে আছা। বৰ্তমান সময়টোত দেখিয়ে আছা। দিনে প্ৰতিদিনে চাৰিওফালে মনুষ্য আত্মাসকলৰ নিৰাশ বহুত বাঢ়ি গৈ আছে। সেয়েহে লাগিলে মনৰ সেৱা কৰা, বাণীৰ কৰা, নতুবা সম্বন্ধ সম্পৰ্কৰ কৰা, কিন্তু বাপদাদাই নিৰাশ মনুষ্যৰ ভিতৰত আশাৰ দীপক জ্বলাব বিচাৰে। চাৰিওফালৰ মনুষ্য আত্মাসকলৰ মনত আশাৰ দীপক জ্বলি যাওক। এই আশাৰ দীপকৰ দেৱালী বাপদাদাই চাব বিচাৰে। হ'ব পাৰেনে? বায়ুমণ্ডলত অতি কমেও এইটো আশাৰ দীপক জ্বলি যাওক, তেতিয়া বিশ্ব পৰিৱৰ্তন এতিয়া হোৱাৰ পথত, সোণালী প্ৰভাত হোৱাৰ পথত। এই নিৰাশ শেষ হৈ যাওক যে একো নহ'ব, একো নহ'ব। আশাৰ দীপক জ্বলি যাওক। কৰিব পাৰা নহয়? এয়াতো সহজ হয় নহয়? নে কঠিন? সহজ হয়নে? যিসকলে কৰিবা তেওঁলোকে হাত দাঙা। কৰিবানে? ইমানবিলাকে দীপক জ্বলালে তেতিয়া দীপমালাটো হৈয়ে যাব নহয়? ইমানবিলাকে দীপক জ্বলালে তেতিয়া দীপমালাটো হৈয়ে যাব নহয়? প্ৰকম্পন ইমান শক্তিশালী কৰা, ধৰি লোৱা সন্মুখলৈ আহিব পৰা নাই, কিন্তু মাইট হাউচ হৈ দূৰলৈকে প্ৰকম্পন বিয়পোৱা। যেনেস্থলত বিজ্ঞানে লাইট হাউচৰ দ্বাৰা দূৰ দূৰণিলৈকে লাইট দিব পাৰে, তেন্তে তোমালোকে জানো প্ৰকম্পন বিয়পাই দিব নোৱাৰা? কেৱল দৃঢ় সংকল্প কৰা, কৰিবই লাগিব। ব্যস্ত হৈ যোৱা। মন ব্যস্ত কৰি ৰাখিলে তেতিয়া নিজৰো লাভ আৰু আত্মাসকলৰো লাভ। চলোতে ফুৰোতে এইটোৱেই বৃত্তি ৰাখা যে বিশ্বৰ কল্যাণ কৰিবই লাগে। এইটো বৃত্তি বায়ুমণ্ডলত বিয়পি যাব, কিয়নো সময় অকস্মাৎ আহিব। এনেকুৱা নহওক যে তোমালোকৰ ভাতৃ ভগ্নীসকলে আপত্তি দৰ্শাব যে আপুনি আমাক নকলে কিয়। বহুত সন্তানে ভাবে অন্তলৈকে কৰি ল'ম, কিন্তু অন্তত কৰিলে তেতিয়াও তোমালোকক আপত্তি দৰ্শাব। বহুত সন্তানে ভাবে, বাপদাদাই কৈছে যে বহুত সন্তানে ভাবে অন্তলৈকে কৰি ল'ম, কিন্তু অন্তত কৰিলে তেতিয়াও তোমালোকক আপত্তি দৰ্শাব। এইটোৱে আপত্তি দৰ্শাব যে আমাক কিছু সময় আগতে কোৱাহেঁতেন, কিবাটো কৰি ল'লোহেঁতেন। সেইবাবে প্ৰতিটো সংকল্পত বাপদাদাৰ স্মৃতিৰে লাইট হৈ থাকা, লাইট হাউচ হৈ লাইট দি যোৱা। সময় নষ্ট নকৰিবা। বাপদাদাই যেতিয়াই লক্ষ্য কৰে তেতিয়া বহুত যুদ্ধ কৰা দেখা পায়। তেতিয়া বাপদাদাৰ ভাল নালাগে। মাষ্টাৰ সৰ্বশক্তিমান আৰু যুদ্ধ কৰি আছে, গতিকে ৰজা হোৱা, সফলতামূৰ্ত হোৱা, নিৰাশ শেষ কৰি আশাৰ দীপক জ্বলোৱা। বাৰু, সকলো ফালৰ সন্তানসকলৰ স্নেহভৰা স্মৃতিৰ মালাটো বহুত আহি পাই গৈছে। বাপদাদাই স্মৃতি পঠিওৱাসকলক
বাপদাদাই স্মৃতি পঠিওৱাসকলক সন্মুখত চাই স্মৃতিৰ প্ৰতিদানত অন্তৰৰ আশীৰ্বাদ, অন্তৰৰ স্নেহ দি আছে। বাৰু, যিসকল প্ৰথমবাৰ আহিছে তেওঁলোক উঠা, ভাল কৰিলা। প্ৰত্যেক পালত দেখিছোঁ গৰিষ্ঠ সংখ্যকে নতুন থাকে। তেন্তে সেৱা বঢ়াইছা নহয়, ইমানক বাৰ্তা দিছা, যেনেকৈ তোমালোকে বাৰ্তা পাইছা তেনেকৈ তোমালোকেও আৰু দুগুণ দুগুণ বাৰ্তা দিয়া। যোগ্য কৰি তোলা, ভাল কথা। প্ৰতিটো বিষয়ত আৰু উৎসাহ উদ্দীপনাৰে আগবাঢ়ি যোৱা, ভাল ভাল বাৰু। বাৰু, এতিয়া লক্ষ্য ৰাখা, চলোতে ফুৰোতে মনেৰেই হওক, বাণীৰেই হওক বা কৰ্মৰেই হওক, সেৱা অবিহনে নাথাকিবা আৰু স্মৃতিত নথকাকৈও থাকিব নালাগে। স্মৃতি আৰু সেৱা সদায় লগত আছেই। ইমান নিজক ব্যস্ত কৰি ৰাখা, স্মৃতিত থকাৰ ক্ষেত্ৰতো আৰু সেৱাতো। খালী হৈ থাকিলে তেতিয়া মায়া আহিবলৈ সুযোগ পায়। ইমান ব্যস্ত হৈ থাকা যে দূৰৈৰ পৰাই মায়া আহিবলৈ সাহস নকৰে। তেতিয়া যি পিতাৰ সমান হোৱাৰ লক্ষ্য ৰাখিছা, সেয়া সহজ হৈ যাব। পৰিশ্ৰম কৰিবলগীয়া নহ'ব। স্নেহস্বৰূপ হৈ থাকিবা। বাৰু, বাপদাদাৰ নয়নত সমাহিত হৈ থকা, বাপদাদাৰ নয়নত সমাহিত হৈ থকা নয়নৰ মণি সন্তানসকলক, পিতাৰ সৰ্বসম্পদৰ অধিকাৰী শ্ৰেষ্ঠ আত্মা সন্তানসকলক সদায় উৎসাহ উদ্দীপনাৰ দেউকাৰে উৰি থাকোতা আৰু উৰাই থাকোতা মহাবীৰ মহাবীৰাংগনা সন্তানসকলক একমাত্ৰ পিতাই সংসাৰ এইটো নিচাত মগন হৈ থাকোতা স্নেহত লীন সন্তানসকলক, স্নেহত লীন হোৱা অৰ্থাৎ সহজে পিতাৰ সমান হোৱা। গতিকে স্নেহী আৰু স্নেহত লীন হৈ থকা দুয়ো ধৰণৰ সন্তানসকলক বহুত বহুত পদম পদম গুণ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰো বাপদাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ বাপদাদাৰ বৰদান, আজিৰ বাপদাদাৰ বৰদান, নিজৰ প্ৰতিটো কৰ্ম আৰু বিশেষত্বৰ দ্বাৰা দাতাৰ ফালে ইংগিত দিওঁতা সঁচা সেৱাধাৰী হোৱা। নিজৰ প্ৰতিটো কৰ্ম আৰু বিশেষত্বৰ দ্বাৰা দাতাৰ ফালে ইংগিত দিওঁতা সঁচা সেৱাধাৰী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, সঁচা সেৱাধাৰীয়ে যিকোনো আত্মাক সহযোগ দি নিজৰ মাজত আবদ্ধ নকৰিব। তেওঁলোকে সকলোৰে সম্বন্ধ পিতাৰ সৈতে গঢ়িব। তেওঁলোকৰ প্ৰতিষাৰ বাণী পিতাৰ স্মৃতি সোঁৱৰাই দিওঁতা হ'ব। তেওঁলোকৰ প্ৰতিটো কৰ্মত পিতাৰ দৃষ্টিগোচৰ হ'ব। তেওঁলোকৰ এইটো সংকল্পও উদয় নহ'ব যে মোৰ বিশেষত্বৰ কাৰণে এওঁ মোৰ সহযোগী হৈছে। যদি তোমালোকক চালে পিতাক নেদেখিলে, যদি তোমালোকক চালে পিতাক নেদেখিলে, তেন্তে এয়া সেৱা নকৰিলে, পিতাক পাহৰাই দিলে। সঁচা সেৱাধাৰীয়ে সত্যৰ সৈতে সকলোৰে সম্বন্ধ গঢ়িব, নিজৰ সৈতে নহয়। আজি বাপদাদাই কৈছে যে তোমালোকৰ এইটো সংকল্পও উদয় নহ'ব যে মোৰ বিশেষত্বৰ কাৰণে এওঁ মোৰ সহযোগী হৈছে। যদি তোমালোকক চালে পিতাক নেদেখিলে, তেন্তে এয়া সেৱা নকৰিলে, পিতাক পাহৰাই দিলে। সঁচা সেৱাধাৰীয়ে সত্যৰ সৈতে সকলোৰে সম্বন্ধ গঢ়িব, নিজৰ সৈতে নহয়। আৰু আজিৰ শ্লোগান, যিকোনো প্ৰকাৰৰ আবেদন নিবেদন কৰাৰ পৰিৱৰ্তে সদায় ৰাজি হৈ থাকা। যিকোনো প্ৰকাৰৰ আবেদন নিবেদন কৰাৰ পৰিৱৰ্তে সদায় ৰাজি হৈ থাকা। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত, সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। শ্ৰেষ্ঠ ভাগ্যৰেখা টনাৰ আধাৰ হৈছে
শ্ৰেষ্ঠ সংকল্প আৰু শ্ৰেষ্ঠ কৰ্ম। লাগিলে নিমিত্ত আত্মা হওক বা সেৱাধাৰী আত্মা হওক, দুয়ো এইটো আধাৰৰ দ্বাৰা নম্বৰ ল'ব পাৰে। দুয়োৰে ভাগ্য গঢ়াৰ পুৰা সুযোগ আছে। যিয়ে যিমান ভাগ্য গঢ়িব, যিয়ে যিমান ভাগ্য গঢ়িব বিচাৰে গঢ়িব পাৰে। ওম শান্তি।